কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ মুছলিম প্ৰতিষ্ঠিত 441 নং হাজো প্ৰাথমিক বিদ্যালয় তথা পূৰ্বৰ মুক্তা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ বুধবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। সেই অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, নৱনিৰ্মিত পেয়জল সংৰক্ষিত ব্যৱস্থাৰ শুভ উদ্বোধন, গছপুলি ৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, খেল ধেমালিৰ পিছতে মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাৰ সভাপতিত্ব কৰে নৃপেন্দ্ৰ কুমাৰ ভাগৱতীয়ে। সভাত নিৰ্দিষ্ট বক্তাৰূপে অৱসৰী জিলা আয়ুক্ত থানেশ্বৰ মালাকাৰ, বিশিষ্ট অতিথিৰূপে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন, বিজেপি নেতা প্ৰকাশ দাস, হাজো ৰাইজৰ সভাপতি মোহন চন্দ্ৰ মালাকাৰ, পঞ্চতীৰ্থ মন্দিৰ পৰিচালনা সমিতিৰ দলৈ শিৱপ্ৰসাদ শৰ্মা, পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম আলহাজ ফৰিদ আলী, অসম উদ্যোগ বিভাগৰ অৱসৰী সঞ্চালক নুৰ মহম্মদ, বিশিষ্ট চিকিৎসক ডাক্তৰ সোণচন্দ্ৰ মালাকাৰ, FMU মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ফজল আহমেদ খানকে প্ৰমুখ শতাধিক বিশিষ্ট লোক উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সমূহ হাজোবাসী ৰাইজৰ লগতে আমাৰ মুছলিমপন্থী ৰাইজক মই ধন্যবাদ জনাইছোঁ। এই আমাৰ যিখন 441 নং হাজো মুক্তা বিদ্যালয় 1924 চনতে স্থাপিত হৈছিল বুলি আমি গম পাইছোঁ, কিন্তু আমি যিটো ৰেকৰ্ড পাওঁ সেই ৰেকৰ্ডটো আমি 1954 চনৰ পৰাহে পাইছোঁ। আমি তাৰ আগৰ আমাৰ ৰেকৰ্ড নাই, নহ'লে আমি পুৰণা ৰেকৰ্ডৰ ভিতৰত আমি আজি 100 বছৰ হোৱা হিচাপত আমি শতবৰ্ষ উদযাপন পালন কৰিব লৈছোঁ ৰাইজৰ সহযোগত। গতিকে ইয়াতে আমাৰ স্কুলখনৰ নাম 441 নং হাজো মুক্তা আছিলে যদিও 2020 চনৰ পৰা আমাৰ এই নামটো সলনি হ'ল 441 নং হাজো প্ৰাথমিক বিদ্যালয় হ'ল। মুক্তাবটো পূৰ্বৰ মুক্তাবটো নাইকিয়া হৈ গ'ল। যা নহওক, এতিয়া আমি ৰাইজৰ সহযোগিতাত হাজো মুক্তাবে হওক বা আমাৰ 441 নং হাজো প্ৰাথমিক বিদ্যালয় হওক, দুয়োখন লগ লগাই আমি এটা কৰি কিনে আমি এতিয়া এই শতবৰ্ষ উদযাপনটো অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱা আমাৰ পোনপ্ৰথমে পতাকা উত্তোলন হৈ গ'ল, তাৰপিছত আমাৰ স্মৃতি তৰ্পণ হ'ল, স্মৃতি তৰ্পণৰ পিছত আমাৰ বৃক্ষৰোপণ হৈ গ'ল। বৃক্ষৰোপণৰ পিছত আকৌ আমাৰ এটা নতুন কাম এটা হ'ল, আমাৰ যিটো জল জীৱনৰ যিটো আমাৰ পানীৰ টেংকি আছিলে সেইটো জৰাজীৰ্ণ অৱস্থা হৈছিল। আমি এজন ব্যক্তিক কোৱাত তেখেতে সেইটো পুনৰ নিৰ্মাণ কৰি দিছে, গতিকে সেইটো আজি উদ্বোধন হৈ গ'ল। তাৰপিছত শোভাযাত্ৰা, যিটো আমাৰ শোভাযাত্ৰাটো খুবেই মানে দৰ্শনীয় হৈছে। আমাৰ গোটেই হাজোবাসী ৰাইজে ভাল হোৱা বুলি আমাক ইতিমধ্যে কৈছে। ভাল লাগিছে, আমাৰ ৰাইজৰ সম্পূৰ্ণ সহযোগিতা পাই আমি নথৈ আনন্দিত হৈছোঁ। প্ৰথমে মই সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ মাজত উপস্থিত সংবাদ মাধ্যমৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 25/12/2024 ইংৰাজী তাৰিখ বুধবাৰে আমি 441 নং হাজো প্ৰাথমিক বিদ্যালয়ৰ পূৰ্বৰ মুক্তা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন দিনজোৰা কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ আৰু বৰ্তমান সময়লৈকে আমাৰ বিভিন্ন কাৰ্যসূচী সম্পাদন হৈ গ'ল আৰু প্ৰতিটো কাৰ্যসূচী আমাৰ নিয়াৰিকৈ সম্পাদন হৈছে আৰু বৰ্তমানে আমাৰ মুকলি সভা চলি আছে আৰু এই মুকলি সভাখনো আমাৰ নিয়াৰিকৈ সম্পাদন হ'ব বুলি আমি আশা ৰাখিছোঁ। এই ক্ষেত্ৰত ৰাইজে আমাক যথেষ্ট সহযোগ কৰিছে আৰু আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তেই মই ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাক যিসকল ব্যক্তিয়ে আৰ্থিকভাৱে সহযোগ কৰি আজিৰ এই অনুষ্ঠানটো সফলমণ্ডিত কৰাত সহায় কৰিলে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ উদ্যোক্তাসকলে যিখিনি কষ্ট কৰি আমাৰ এই অনুষ্ঠানটো সফলমণ্ডিত কৰিলে তাৰ কাৰণে মই উদ্যোক্তাসকলকো আজিৰ সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত এই শিক্ষানুষ্ঠানৰ সৰ্বাংগীন উন্নতি কামনা কৰি মই সামৰণি মাৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.